পৃথিৱী য'ত আমি থাকোঁ, যিটো আমাৰ সৌৰজগতৰ একমাত্ৰ নীলাগ্ৰহ। এই গ্ৰহটো আজিৰ পৰা 4.6 বিলিয়ন ইয়াৰ্ছ আগত মহাকাশত এটুকুৰা মাত্ৰ ধূলিৰ ডাৱৰ আছিল, য'ত মাটি, পানী, বায়ু একোৰে অস্তিত্ব নাছিল। এতিয়া কথা হ'ল, যদি একোৰে অস্তিত্বই নাছিল, তেতিয়াহ'লে এই ডাৱৰৰ পৰা আৰম্ভ কৰি চলিড স্ফিয়াৰলৈকে, মানে কঠিন গোলাকাৰ আকৃতিলৈকে ই কেনেকৈ পৰিৱৰ্তন হ'ল? কিয় বহু বিজ্ঞানীয়ে এইটো কয় যে ধূলিৰ ডাৱৰৰ পৰা আমাৰ প্ৰট' আৰ্থ মানে আৰ্থ গঠন হৈছিল। সেইটো আমাৰ বৰ্তমানৰ পৃথিৱীখনতকৈ 4 গুণ সৰু আৰু ৰঙা জ্বলন্ত লাভাৰে গঠিত আছিল। এতিয়া কথা হ'ল, যদি ইমান সৰু আছিল আমাৰ পৃথিৱীখন, তেতিয়াহ'লে ই বৰ্তমান সময়ৰ সমান ডাঙৰ কেনেকৈ হ'ল? আৰু সেই সময়ত যদি আমাৰ পৃথিৱীখন জ্বলন্ত অতিপাত গৰম লাভাৰেই ভৰি আছিল, তেতিয়াহ'লে সেই ধূলিৰ ডাৱৰ কেনেকৈ গৰম হ'ল? কেনেকৈ পিছত ঠাণ্ডা হ'ল? কেনেকৈ পৃথিৱীত জীৱনৰ সৃষ্টি হ'ল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ আজিৰ এই ভিডিঅ'টোত। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল দ্য ৰিয়েল মিৰৰৰ আন এটি ভিডিঅ'ত। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে আজি আমি কিহৰ ওপৰত কথা পাতিম। আজি আমি কথা পাতিম পৃথিৱীৰ সৃষ্টিৰ ওপৰত। পৃথিৱীয়ে এটুকুৰা ডাৱৰৰ পৰা কিদৰে গোলাকাৰ আকৃতি লৈছিল, তাৰ পাছত পৃথিৱী কিদৰে গৰম হৈছিল, তাৰ পাছত পৃথিৱী কিদৰে ঠাণ্ডা হৈছিল, তাৰ পিছত পৃথিৱীত কিদৰে জীৱৰ সৃষ্টি হৈছিল, এই সকলোবোৰ কথা আজি আমি আমাৰ এই ভিডিঅ'টোত পাতিম। তেতিয়াহ'লে আহক দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ এই জাৰ্ণিটো। জাৰ্মান ফিলচফাৰ ইমানুৱেল কাণ্ট 1755ত তেওঁৰ বুক ইউনিভাৰ্চেল নেচাৰেল হিষ্ট্ৰী এণ্ড থিয়ৰী অৱ দ্য হেভেনত তেওঁ প্ৰথম লিখিছিল পৃথিৱীৰ সৃষ্টি কিদৰে হৈছিল। আৰু তাৰ পিছত এই কিতাপখনত ফ্ৰান্স স্কলাৰ পিয়াৰ লেপ্লেছে 1796ত কিছু চেঞ্জেছ আনিলে। আৰু এই চেঞ্জেছ অনাৰ পিছত ইমানুৱেল কাণ্টৰ এই কিতাপখন ইউনিভাৰ্চেলি একচেপ্টেড হাইপথেচিছ মানে সাৰ্বজনীনভাৱে গ্ৰহণ কৰা গ্ৰন্থ হৈ পৰিল। কিয়নো এই কিতাপখনত ছ'লাৰ নিউক্লিয়াৰ ডিস্ক মডেলৰ সহায়ত আৰ্থ ফৰ্মেশ্যনক এক্সপ্লেইন কৰা হৈছে। এইটো এনেকুৱা এটা হাইপথেচিছ যিয়ে সকলো কথা স্পষ্টকৈ বুজাই দিয়ে। কিদৰে আমাৰ ছ'লাৰ ছিষ্টেমে ধূলিৰ ডাৱৰৰ পৰা সূৰ্যৰ চাৰিওফালে ঘূৰি ঘূৰি এখন ডিস্ক গঠন কৰিছিল আৰু তাৰ পিছত চলিডিফাই হৈছিল, মানে কঠিন হৈছিল। আৰু এই এক্সপ্লেনেশ্যনটো সঁচাকৈ যুক্তিসংগত। SNDM মডেলৰ মতে আজিৰ পৰা 6 বিলিয়ন ইয়াৰ্ছ আগতে আমাৰ ছ'লাৰ ছিষ্টেম যি ঠাইত আছিল, তাত ধূলি আৰু গেছৰ এটুকুৰা বিশাল ডাৱৰ আছিল, যাক ইংৰাজীত ডাষ্ট ক্লাউড বুলি কোৱা হয়। আৰু আমি বৰ্তমান সময়ত এই ডাষ্ট ক্লাউডবোৰক টেকনিকেলি নেবিউলা বুলি কওঁ, মানে নীহাৰিকা বুলি কওঁ। মহাকাশত থকা এই নীহাৰিকাটো আছিলোঁ আমি। এক হিচাপত আপুনি নীহাৰিকাবোৰক জন্নতৰ ডাৱৰ বুলিও ক'ব পাৰে, কিয়নো ইয়াৰ জৰিয়তেইতো আমাৰ পৃথিৱীৰ সৃষ্টি হৈছিল। নাই বুজা? একো নাই, এই জাৰ্ণিটোৰ শেষলৈকে আপুনি সকলো বুজি পাব। বন্ধুসকল, নীহাৰিকা হৈছে গেছ আৰু ধূলিৰ মহাজাগতিক ডাৱৰ, মানে কছমিক ক্লাউড। ইয়াক আপুনি বিল্ডিং ব্লক বুলিও ক'ব পাৰে। মানে ধৰি লওক, এই তৰা আৰু গ্ৰহ বনাবলৈ, নিৰ্মাণ কৰিবলৈ যিবোৰ বস্তুৰ প্ৰয়োজন, এই সকলোবোৰ বস্তু ইয়াতেই থাকে। তো বন্ধুসকল, যিমানে সময় বাগৰিল, সিমানে আমাৰ সেই নীহাৰিকাটোত মেটাৰৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে। সেইটো নীহাৰিকাত, যিটো নীহাৰিকাই পৃথিৱীৰ সৃষ্টি কৰিবলৈ গৈ আছিল, তাত মেটাৰৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে। আৰু যেতিয়া তাত মেটাৰৰ পৰিমাণ বৃদ্ধি হ'ল, তেতিয়া তাত গ্ৰেভিটি বাঢ়িলে। আৰু গ্ৰেভিটি বাঢ়ি যোৱাৰ কাৰণে সেই নীহাৰিকাটোৱে লাহে লাহে গ'ল শ্বেপ ল'বলৈকে ধৰিলে। এতিয়া আপোনাৰ মনত প্ৰশ্ন উঠিব যে কিয় গ'ল শ্বেপ ল'লে? কিয়নো আমাৰ ওচৰত এটা ইকুৱেশ্যন আছে গ্ৰেভিটিৰ। সেইটো হৈছে F=GMM/R2। আৰু ইয়াত আমি ডিৰেক্টলি দেখা পাওঁ যে মাছ আৰু গ্ৰেভিটি প্ৰপৰ্চনেল হয়, মানে সমানুপাতিক। তো বন্ধুসকল, আমি সকলোৱে জানো যে এই মাধ্যাকৰ্ষণৰ তত্ত্বটো, মানে এই থিয়ৰিটো ছাৰ আইজাক নিউটনে বিকশিত কৰিছিল। তেওঁ 1687ত তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ মেথমেটিকেল প্ৰিন্সিপাল অফ নেচাৰেল ফিলচফিত এই তত্ত্বটো প্ৰকাশিত কৰিছিল। এই গ্ৰন্থখনত ল অফ মোশ্যন আৰু ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন, মানে গতি আৰু বিশ্বব্ৰহ্মাণ্ডিক মহাকৰ্ষণৰ নিয়মৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। এই সমীকৰণটোৰ পৰা আমি দেখিবলৈ পাওঁ যে যিকোনো এটা বস্তুৰ ভৰ দুগুণ কৰিলে সিহঁতৰ মাজৰ মাধ্যাকৰ্ষণ বল দুগুণ হয়।
মানে ফ'ৰ্চ অফ গ্ৰেভিটি দুগুণ হৈ যায়। তো বন্ধুসকল, আমি আচল কথালৈ উভতি আহোঁ। সেই নীহাৰিকাটোৰ সময়ত তৰা আৰু ব্লেক হোলৰ পৰা ওলোৱা মেটাৰবোৰে আমাৰ নীহাৰিকাটোত আহি লগ লাগিবলৈ ধৰিলে। আৰু এই মেটাৰবোৰ নীহাৰিকাটোত লগ লগাৰ কাৰণে আমাৰ নীহাৰিকাটোৰ চেণ্টাৰ অফ মাছ বাঢ়িবলৈ ধৰিলে, যাৰ ফলত ফ'ৰ্চ অফ গ্ৰেভিটিও বাঢ়িবলৈ ধৰিলে। আৰু ঠিক সেইখিনি সময়তে আকস্মিকভাৱে নীহাৰিকাটোৰ ওচৰত এটা বিশাল তৰাৰ বিৰাট বিস্ফোৰণ হয়, মানে এটা তৰা ছুপাৰনভাত পৰিণত হয়। তো বন্ধুসকল, ছুপাৰনভা মানে হৈছে এটা তৰাৰ জীৱন চক্ৰৰ শেষত, মানে তাৰ লাইফ চাইকেলৰ শেষত হোৱা পাৱাৰফুল শক্তিশালী বিস্ফোৰণ। এটা তৰাৰ যেতিয়া নিউক্লিয়াৰ ফিউজনৰ বাবে ইন্ধন শেষ হৈ যায়, মানে পাৰমাণৱিক সংযোজনৰ বাবে তাৰ ওচৰত যেতিয়া ইন্ধন নাথাকে, তেতিয়া তাত বিস্ফোৰণ হয়। আৰু সেই বিস্ফোৰণটোৰ পৰা মহাকাশত অপৰিসীম শক্তি আৰু পদাৰ্থ সিঁচৰিত হয়। আৰু সেই শক্তিবোৰৰ ভিতৰত থাকে পাৱাৰফুল শ্বক ৱেভ। আৰু এই পাৱাৰফুল শ্বক ৱেভবোৰে আহি আমাৰ নেবিউলাটোত, মানে আমাৰ নীহাৰিকাটোত প্ৰচণ্ড বেগত খুন্দা মাৰে, যাৰ ফলত আমাৰ নেবিউলাটোৰ চেণ্টাৰ অফ গ্ৰেভিটি কলাপছ হৈ যায়। আৰু ইয়াৰ ফলত আমাৰ নীহাৰিকাটোৱে ফ্লেট ডিস্কৰ ৰূপ লয় আৰু ৰোটেশ্যনেল মোচন হৈ যায়। আৰু তাৰ পিছত যেতিয়া আমাৰ নীহাৰিকাটোৰ মেটাৰবোৰ ধৰি ৰাখিবলৈ কোনো চেণ্ট্ৰেল গ্ৰেভিটি নাথাকিল, সেইকাৰণে মেটাৰবোৰ ডিস্কখনৰ চাৰিওফালে সিঁচৰিত হ'বলৈ ধৰিলে। আৰু এই মেটাৰবোৰে ডিস্কখনৰ সেইবোৰ জেগাত একগোট হ'বলৈ ধৰিলে যিবোৰ জেগাত মেটাৰ অলৰেডি বহুত ডেন্স আছিল। আপোনালোক সকলোৱে জানে যে যিকোনো অবজেক্ট এটাৰ ডেন্সিটি বাঢ়িলে তাৰ মাছ বাঢ়ি যায়, যাৰ ফলত সেই ঠাইখিনিত গ্ৰেভিটি বাঢ়ি যায়। আৰু এই গ্ৰেভিটি বাঢ়ি যোৱাৰ বাবে আমাৰ নীহাৰিকাটোৰ ডিস্কখনৰ চাৰ্কামফ্ৰেঞ্চ, মানে পৰিধি কমিবলৈ ধৰিলে, মানে ডিস্কখন লাহে লাহে সৰু হ'বলৈ ধৰিলে। আৰু ই যিমানে সৰু হ'বলৈ ধৰিলে সিমানে তীব্ৰ বেগত ঘূৰিবলৈ ধৰিলে। অলপ বুজি পোৱা টান হৈছে ন? এই ভিডিঅ'টো চাই লওক। এই ভিডিঅ'টোত আপুনি দেখিব যিমানে হাত দুখন বাহিৰলৈ ওলাই আছে তাৰ স্পীড কমি আছে, কিন্তু যিমানে হাত দুখন ভিতৰত সোমাই দিছে তাৰ স্পীড বাঢ়ি গৈছে। বোধ কৰোঁ সকলোৱে বুজি পাইছে ডিস্কখন সৰু হোৱাৰ কাৰণে কিয় স্পীডত ঘূৰিবলৈ লৈছিল। যেতিয়া ডাষ্ট ক্লাউডছেৰে গঠিত এই ডিস্কখন তীব্ৰ বেগত ঘূৰিবলৈ ধৰিলে ঘূৰ্ণী বতাহৰ দৰে, তেতিয়া ডিস্কখনৰ মেটাৰ্ছবোৰ ডিস্কখনৰ মাজত একলগ হ'বলৈ ধৰিলে। আৰু চাওঁতে চাওঁতে ইয়াৰ মাজৰ অংশত ইমান মেটাৰ্ছ গোট খাবলৈ ধৰিলে, যাৰ ফলত টেম্পাৰেচাৰ ডিৰেক্টলি ইনক্ৰিজ হ'বলৈ ধৰিলে। আৰু আমি বহুতে জানো আৰু হয়তো বহুতে নাজানো, গে লুইছে ক্লয়ে কয় যে প্ৰেছাৰ ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু দ্য টেম্পাৰেচাৰ। চাপ উষ্ণতাৰ সৈতে প্ৰত্যক্ষ সমানুপাতিক। মানে চেণ্টাৰত যেতিয়া মেটাৰ্ছবোৰৰ প্ৰেছাৰ বেছি হ'ল, তেতিয়া তাৰ টেম্পাৰেচাৰ আৰু বাঢ়িবলৈ ধৰিলে। আৰু যেতিয়া ইমান হাই টেম্পাৰেচাৰ মেটাৰবোৰত পৰিব, তো বন্ধুসকল, বিশ্ব ব্ৰহ্মাণ্ডত এনে কোনো শক্তি নাই যিয়ে সিহঁতক ইজনে সিজনৰ লগত ৰিয়েক্ট কৰাত বাধা দিব পাৰে। আৰু সেইকাৰণে যেতিয়া হাইড্ৰজেন গেছৰ মলিকিউলছবোৰে ইটোৱে সিটোৰ সংস্পৰ্শলৈ আহিলে, তেতিয়া সিহঁতৰ মাজত নিউক্লিয়াৰ ফিউজন হ'ল আৰু হিলিয়ামৰ মলিকিউলছ গঠন হ'বলৈ ধৰিলে। আৰু এইটোৱেই সেইটো ৰিয়েকশ্যন যিটো আমি সূৰ্যত দেখা পাওঁ। তো বন্ধুসকল, বেচিকলি ক'বলৈ গ'লে ইমান দেৰি ডিস্কখনৰ মাজত যি ইণ্টেন্স প্ৰেছাৰ ক্ৰিয়েট হৈ আছিল আৰু নিউক্লিয়াৰ ফিউজন হৈ আছিল, ই আচলতে এটা খিংখিঙীয়া বেবী সূৰ্যক জন্ম দিবলৈ গৈ আছিল। আৰু এই বেবী সূৰ্যটোৰ নাম আছিল প্ৰট'ষ্টাৰ। আৰু এই বেবী সূৰ্যটোৰ কেয়াৰ ল'বলৈ এজনী আইতাক এপইণ্ট কৰা হৈছিল, আৰু সেই আইতাগৰাকীৰ নাম আছিল প্ৰট'প্লেনেটাৰী ডিস্ক। আৰু এই প্ৰট'প্লেনেটাৰী ডিস্কখন ডাষ্ট পাৰ্টিকেল, গেছেছ আৰু চলিড অবজেক্টেৰে গঠিত এনেকুৱা এখন ডিস্ক যিয়ে এই বেবী সূৰ্যটোৰ চাৰিওফালে ঘূৰি আছিল, কিয়নো ইয়াৰ বইলিং পইণ্ট বহুত বেছি আছিল। আৰু এই প্ৰট'প্লেনেটাৰী ডিস্কখনত মেটেলছ আৰু চিলিকেটছৰ এনেকুৱা পদাৰ্থ আছিল যিয়ে আমাৰ বেবী সূৰ্যটোৰ খিংখিঙীয়া স্বভাৱক সহ্য কৰিব পাৰিছিল, কিয়নো ইয়াৰ বইলিং পইণ্ট বহুত বেছি আছিল। সেইকাৰণে ই বেবী সূৰ্যটোৰ ওচৰত আছিল। লাহে লাহে যেতিয়া ডিস্কখন ঠাণ্ডা আৰু সংকোচন হ'বলৈ ধৰিলে, মানে শ্ৰিংক হ'বলৈ ধৰিলে, তাৰ পিছত গ্ৰেভিটিৰ কাৰণে মেটেলছ আৰু চিলিকেটছৰ দৰে ঘন পদাৰ্থবোৰ ঘনীভূত হৈ সূৰ্যৰ ওচৰত জমা হ'বলৈ ধৰিলে। আৰু সময়ৰ লগে লগে এই পদাৰ্থবোৰ একেলগে গোট খাই ডাঙৰ হ'বলৈ ধৰিলে আৰু শেষত স্থলজ গ্ৰহ, মানে টেৰেষ্ট্ৰিয়েল প্লেনেট গঠন কৰিলে। মাৰ্কিউৰী, ভেনাছ, আৰ্থ আৰু মাৰ্চৰ সৃষ্টি হ'ল।
আৰু এই প্ৰটোপ্লেনেটাৰী ডিস্কখনত যিবোৰ মলিকিউলছ ষ্টিলছে বহুত সেনচিটিভ আছিল সিহঁতে বেবী সূৰ্যটোৰ পৰা দূৰত থাকিবলৈ ধৰিলে মানে যিবোৰ অধিক ভলেটাইল মেটেৰিয়েলছ আছিল যেনে হাইড্ৰজেন হিলিয়াম মিথেন এমনিয়াম গেছবোৰে সূৰ্যৰ তাপ আৰু ৰেডিয়েশ্যনৰ বাবে সূৰ্যৰ পৰা আঁতৰত থাকিবলৈ ল'লে আৰু এই সেনচিটিভ মলিকিউলছবোৰৰ সংখ্যা মেটেলছ আৰু চিলিকেটছতকৈও বেছি আছিল সেইবাবে সিহঁতে বেবী সূৰ্যটোৰ পৰা দূৰত গেছ জইনত জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ আৰু নেপচুন হৈ গ'ল তো বন্ধুসকল এতিয়া যেতিয়া প্ৰটোপ্লেনেটাৰী ডিস্কখনৰ সম্পত্তিৰ ভাগ বতৰা হৈয়ে গ'ল তাৰ পিছত ৰৈ যোৱা মলিকিউলছবোৰে ডিচাইড কৰিব পৰা নাছিল সিহঁতে কাৰ পক্ষত যাব কাৰণ সিহঁত মোৰ দৰে কনফিউজ আছিল আৰু সেই কাৰণে সিহঁতে আজিও এষ্ট্ৰইডৰ ৰূপত ভটকি আছে এষ্ট্ৰইড বেল্ট কিউপাৰ বেল্ট আৰু অৰ্ট ক্লাউডত তো বন্ধুসকল মেইনলি এতিয়ালৈকে আমি এইটোতো দেখিলো যে মেটেলছ আৰু চিলিকেটছে আমাৰ টেৰেষ্ট্ৰিয়েল প্লেনেট বনাইছে কিন্তু এইটো কি হঠাতে হৈ গৈছে সেইটোতো একেবাৰে নহয় প্ৰটোষ্টাৰৰ জন্ম হোৱাৰ সময়ৰ পৰাই প্ৰথমতে সৰু সৰু শিলাখণ্ডৰ গঠন হৈছিল যিবোৰ শিলাখণ্ডই ইটোৱে সিটোৰ লগত মুখামুখিকৈ সংঘৰ্ষ লাগি আছিল মানে খুন্দাখুন্দি লাগি আছিল আৰু এই খুন্দাখুন্দিৰ পৰাই আগলৈ গৈ সৌৰজগতত 5টা গ্ৰহৰ সৃষ্টি কৰিলে মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্চ আৰু থিয়া আৰু এই থিয়া নামৰ গ্ৰহটো মাৰ্চতকৈ 4 গুণ ডাঙৰ আছিল আৰু এই 5টা গ্ৰহৰ সৃষ্টিৰ পিছত এদিন হঠাৎ থিয়া নামৰ এই গ্ৰহটোৱে আমাৰ নৱজাত শিশু আৰু তাতকৈ বহু গুণে সৰু পৃথিৱীক আহি খুন্দা মাৰে আৰু এই সংঘৰ্ষটো ইমান ভয়ংকৰ আছিল যাৰ ফলত থিয়া আৰু পৃথিৱী এক লগ হৈ এটা ডাঙৰ গ্ৰহৰ গঠন কৰিলে কিন্তু এই সংঘৰ্ষটোত সিহঁতৰ মাজৰ পৰা এটা সৰু টুকুৰা চিটিকি দূৰত গুচি গ'ল আৰু সেই চিটিকি যোৱা টুকুৰাটো হ'ল ইয়েছ ঠিকেই ভাবিছে আমাৰ সকলোৰে মৰমৰ মামা চন্দ্ৰমামাৰ সৃষ্টি হ'ল আৰু বৰ্তমান সময়ত আমি এই সংঘৰ্ষটোক জইণ্ট ইম্পেক্ট হাইপথিচিছ বা বিগ স্প্লেছ বুলি জানো আৰু এই সংঘৰ্ষটোৰ পিছত আমাৰ পৃথিৱী 7.8 বিলিয়ন মানুহ বসবাস কৰিব পৰাকৈ ডাঙৰ হৈ গ'ল তো বন্ধুসকল এই সংঘৰ্ষটোৰ ফলত আমাৰ পৃথিৱীখন ডাঙৰটো হ'ল কিন্তু ডাঙৰ হৈ যোৱাৰ লগে লগে ইয়াৰ গ্ৰেভিটিও বাঢ়ি গ'ল আৰু গ্ৰেভিটি বাঢ়ি যোৱাৰ লগে লগে সৌৰজগতত থকা ইয়াৰ ওচৰৰ এষ্ট্ৰইডবোৰক ই এট্ৰাক্ট কৰিবলৈ ধৰিলে আৰু এষ্ট্ৰইডবোৰেও বাউলী প্ৰিয়াৰ দৰে উৰি আহি পৃথিৱীত এষ্ট্ৰইডৰ বৃষ্টি আনিলে কাৰণ পৃথিৱীত সেই সময়ত কোনো এটমস্ফিয়াৰ নাছিল যাৰ কাৰণে এষ্ট্ৰইডবোৰে কোনো বাধা নোহোৱাকৈ পৃথিৱীত আহি খুন্দা মাৰিছিল কেইবাশ বছৰলৈ এই গ্ৰহাণুবোৰৰ বৃষ্টি চলি থাকিল আৰু এই বৃষ্টিয়ে গোটেই পৃথিৱীখনক মলটেন প্লেনেট বনাই দিলে মানে জ্বলন্ত লাভাৰে উতলি থকা এটা পিণ্ড বনাই দিলে কিয়নো যেতিয়া এষ্ট্ৰইডবোৰে পৃথিৱীত আহি খুন্দা মাৰে তাৰ ফলত হিট এনাৰ্জি প্ৰডিউচ হয় আৰু সেই এনাৰ্জিয়ে পৃথিৱীখনক গৰম কৰি দিয়ে যাৰ ফলত পৃথিৱীখন মলটেন লাভালৈ পৰিণত হৈছিল আৰু ইয়াৰ ফলত যেতিয়া গোটেই পৃথিৱীখন লিকুইড ষ্টেটলৈ পৰিণত হ'ল তেতিয়া যিবোৰ গধুৰ এলিমেণ্টছ আছিল সেইবোৰ পৃথিৱী পৃষ্ঠৰ তললৈ যাবলৈ ধৰিলে আৰু পাতল মলিকিউলছবোৰ ওপৰলৈ উঠি আহিলে আৰু সেই কাৰণে আমাৰ পৃথিৱীৰ সকলো মেটাৰ আমি বেলেগ বেলেগ লেয়াৰৰ ফৰ্মত দেখা পাওঁ ইনাৰ কোৰ আউটাৰ কোৰ ইনাৰ মেণ্টেল আউটাৰ মেণ্টেল আৰু ক্ৰাষ্টৰ ৰূপত পৃথিৱীৰ এই এলিমেণ্টছবোৰ তল ওপৰ হোৱাৰ প্ৰক্ৰিয়া যিবোৰ গেছ কম ডেনচিটিৰ আছিল সেইবোৰ ক্ৰাষ্টৰ ওপৰলৈ উঠি আহিলে মানে পৃথিৱী পৃষ্ঠৰ বাহিৰলৈ ওলাই আহিলে পৃথিৱীৰ চাৰিওফালে বনালে এখন এটমস্ফিয়াৰ শিল্ড বন্ধুসকল পৃথিৱী এটমস্ফিয়াৰ শিল্ডটো বনালে কিন্তু জ্বলন্ত লাভাৰে উপচি থকা এখন পৃথিৱী পৃষ্ঠ আৰু ইয়াৰ বিষাক্ত ধোঁৱাৰে গঠিত এটা বায়ুমণ্ডল ইয়াৰ মাজত জানো জীৱৰ সৃষ্টি সম্ভৱ সেয়েহে পৃথিৱীয়ে জীৱৰ সৃষ্টিত কিছু সময় বিলম্বন কৰিবলগীয়া হ'ল আৰু লাহে লাহে যেতিয়া পৃথিৱীত এষ্ট্ৰইডবোৰৰ বৰষুণ কমি আহিল আৰু তাৰ পিছত যেতিয়া লাহে লাহে পৃথিৱী পৃষ্ঠ ঠাণ্ডা হ'বলৈ ধৰিলে তাৰ পিছত পৃথিৱীয়ে জীৱৰ সৃষ্টি কৰিবলৈ সুযোগ পালে এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব যে পৃথিৱীত জীৱৰ সৃষ্টি কিদৰে হ'ল কেনেকৈনো জীৱৰ সৃষ্টি সম্ভৱ হ'ল বন্ধুসকল
এটমস্ফিয়াৰত থকা ছালফাৰ, হাইড্ৰকাৰ্বন আৰু বহুতো অন্যান্য ধৰণৰ গেছবোৰৰ ৰিয়েকশ্যনে পানীটো বনাই ৰাখিছিলে। কিন্তু সেই পানী পৃথিৱীৰ ইণ্টেন্স হিটৰ কাৰণে মানে তীব্ৰ তাপৰ কাৰণে বায়ুমণ্ডলত ভাপৰ ৰূপত ফ্লোট কৰি আছিল। আৰু যেতিয়া আমাৰ পৃথিৱী পৃষ্ঠৰ বাহিৰৰ ভাগ সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গ'ল তেতিয়া এই ভাপবোৰে কনডেন্স হ'বলৈ সুবিধা পালে, মানে ঘনীভূত হ'ল। হয়তো বহুতে বুজা নাই ঘনীভূত মানে কি। ঘনীভূত মানে হৈছে কোনো জুলীয়া পদাৰ্থ ঘন হৈ ডাঠ হোৱা অৱস্থা। তো ঘনীভূত হ'বলৈ সুযোগ পালে আৰু তাৰ পিছত টোপাল টোপাল বৰষুণে আহি চকুৰ পতাত চুমা সিঁচি দি যায়। আৰু সেই পানীতেই পোনপ্ৰথমবাৰৰ বাবে ফটোচিন্থেটিক বেক্টেৰিয়াৰ জন্ম হৈছিল। এই বেক্টেৰিয়াবোৰে ফটোচিন্থেটিকৰ সহায়ত ছালফাৰ কম্পাউণ্ডছ আৰু হাইড্ৰকাৰ্বনক ডাইজেষ্ট কৰি মল ত্যাগৰ ৰূপত বতাহত অক্সিজেন ৰিলিজ কৰিবলৈ ধৰিলে। আৰু লাহে লাহে বায়ুমণ্ডলত বিষাক্ত গেছৰ পৰিমাণ কমিবলৈ ধৰিলে আৰু অক্সিজেন বাঢ়িবলৈ ধৰিলে। আৰু এই বাঢ়ি যোৱা অক্সিজেনে অজন লেয়াৰ গঠন কৰিলে। যদিও এইটো এটা আমাৰ পৃথিৱীৰ বাবে ভাল খবৰ আছিল, কিন্তু বন্ধুসকল, এই বেক্টেৰিয়াবোৰৰ বাবে বায়ুমণ্ডলত অক্সিজেনৰ বৃদ্ধিয়েই কাল হ'ল, কিয়নো অক্সিজেন সিহঁতৰ কাৰণে বিষ আছিল। আৰু সেইকাৰণে বেছিভাগ অৰ্গেনিজম মানে জীৱ যিবোৰে পৃথিৱীখনৰ এটমস্ফিয়াৰক আমাৰ বাবে বসবাসযোগ্য বনাই আছিল, সিহঁত নিঃশেষ হৈ গ'ল। কিন্তু ইহঁতৰ মাজত কিছুমান এনেকুৱা অৰ্গেনিজমো আছিল যিবোৰে সলনি হোৱা এটমস্ফিয়াৰৰ লগত ইভলভ হ'বলৈ ধৰিলে, যেনে প্ৰ'কেৰিয়টিক অৰ্গেনিজম, ইউকেৰিয়টিক মাল্টিচেলুলাৰ অৰ্গেনিজম। এই অৰ্গেনিজমবোৰে সময়ৰ লগে লগে ইভলভ হ'বলৈ ধৰিলে। বন্ধুসকল, আপোনালোকৰ জানি আচৰিত লাগিব যে পৃথিৱীখনক অলমষ্ট 5 বিলিয়ন ইয়াৰ্ছ লাগিছিল জীৱৰ বাবে বসবাসযোগ্য এটা সুস্থ এটমস্ফিয়াৰ ক্ৰিয়েট কৰিবলৈ। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি এনেকুৱা এখন সুন্দৰ পৃথিৱী পায়ো আমি তাক সযতনে ৰাখিব পৰা নাই। তো বন্ধুসকল, আজিৰ আমাৰ এই ভিডিঅ'টোত আমি পৃথিৱীৰ বিৱৰ্তনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ। কিদৰে পৃথিৱীত চন্দ্ৰৰ সৃষ্টি হৈছিল, সূৰ্যৰ সৃষ্টি হৈছিল, কিদৰে পৃথিৱীৰ সৃষ্টি হৈছিল, কিদৰে পৃথিৱীত জীৱনৰ সৃষ্টি হৈছিল। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু সদায় কোৱাৰ দৰে আজিও শেষত কওঁ, জীৱন হয় সকলো হ'ব পাৰে, সকলো সম্ভৱ। ধন্যবাদ।